मॉर्निंग फ्रेंड्स आज आम पार्ट 15 चाम इरिगेशन डिपार्टमेंट जूनियर असिस्टेंट टू एप्टीट्यूड एंड रिजनिंग सेक्शनखिनि सो स्टार्ट करा हक आम फार्स्ट क्वेश्चन की दिया है √18 + 32 - √50 इक्वल टू एटमाक उलियाब लगे ठीक है। सो आम लिखि लওঁ √18 + -50 ये आम के उलियाम दिया। सो 18 तो जो लওঁ तो 18 फैक्टर क्या ओलाँ 2 9 × 18 3 3 × 9 ठीक है। सो 18 तो आम लिखिब पारोँ 2 × 3 × 3 हल। तो तेने 32 तो चाওক 32 तो किमान लिखिब पारोँ 2 16 2 8 2 4 2 2 है 2 × 2 × 2 × 2 × 2 ये हल 32 माइनास 50 तो आम के लिखिब पारोँ 5 × 10 माने 5 × 10 हल 5 × 2 है ये हल 52 50 ठीक है। इतना चाওক ये दुटा थिंग स्क्वायर जीतु स्क्वायर दिया आछे ये दुटा 3 पे एटा 3 ओलाई आहिले कि থাকিলে √2 কি থাকিলে সোমাই থাকিলে প্লাস এই দুটা 2 पे एटा 2 আহিলে আৰু এই দুটা 2 पे एटा 2 আহিলে সোমাই কি থাকিলে √2 এটা সোমাই থাকিলে মাইনাস এই দুটা 5 पे एटा 5 ওলাই আহিলে সোমাই কি থাকিলে √2 ঠিক আছে। এটা তো আৰু সিম্পলিফাই কৰিলে কি হ'ব 2 × 2 4√2 - 5√2 এটো হল বুজি পালে। সো এতিয়া গোটেইকেইটা √2 এটা আছে সো আমি √2 টো কমন লৈ ল'ব পাৰোঁ। √2 যদি আমি কমন লওঁ কি থাকিব ইয়াত কি থাকিব √2 আমি উলিয়াই দিলে কি থাকিব 3 থাকিলে প্লাস ইয়াৰ পৰা √2 ওলালে কি থাকিব 4 থাকিব ইয়াৰ পৰা √2 ওলালে কি থাকিব 5 থাকিব হল। এতিয়া √2 হল 4 + 3 7 7 - 5 হে তো এটা কিমান হ'ব এতিয়া √2 এত কি থাকিলে 5 7 - 5 2 2 সো এটো আমি কেনেকৈ লিখিব পাৰোঁ 2√2 2 × √2 এইটো আকৌ এইটো বেলেগ আপোনাৰ যদি এনেকৈ দিয়া থাকে এইটো বেলেগ হয় কিন্তু দেই এইটো মনত থব √2 ওপৰত যদি দিয়া থাকে এইটো বেলেগ আকৌ এইটো মাল্টিপ্লাই হৈ আছে এইটো হল আপোনাৰ 2 ^ ½ হ'ব এইটো হয় এইটো মনত থব কিন্তু এইটো 2 লগত মাল্টিপ্লাই হৈ আছে √2 টো সো আনসাৰ কি হ'ব আপোনাৰ 2√2 বুজি পালে আনসাৰ কি হ'ব 2√2 খালি এইখিনি ভাঙি পেলাই উলিয়াই দিলে হ'ল ঠিক আছে। সো নেক্সট চাওঁ আহক এইটো আমাৰ সিটিং এৰেঞ্জমেন্টৰ প্ৰবলেম এটা আজি কৰিম আমি ঠিক আছে। সো সিটিং এৰেঞ্জমেন্টৰ প্ৰবলেমটো কৰিবলৈ এখন P, Q, R, S, T, V, W, X are sitting around a circular table facing the center but not necessarily in the same order ঠিক আছে। এটা আমাক কৈছে যে কেইটা আছে 1 2 3 4 5 6 7 8 8টা পিপল এখন টেবুলত বহি আছে চেণ্টাৰত ফেচ কৰি আছে ঠিক আছে। আমি 8টা আঁকি লওঁ এনেকৈ 1 2 3 4 5 6 7 8 এইটো এটা হ'ল 1 2 3 4 5 6 7 8 এইটো এটা হ'ল ঠিক আছে। আমি দুটা এনেকৈ দুটা আঁকি লৈছোঁ ঠিক আছে। আৰু এটা আঁকি দিওঁ বাৰু এটা যদি আমি আকৌ কি হ'ব 1 2 3 4 5 6 7 8 হ'ল তিনিটা আঁকিলোঁ ঠিক আছে। এতিয়া আমাক প্ৰব্লেমখিনি আমি চাম। প্ৰথম কি দিছে R sits third to the left of W ঠিক আছে। R sits third to the left of W W তুমি ইয়াত দিলোঁ আমি W ইয়াত দিলোঁ ঠিক আছে। W তিনিটা জেগাতে দিলোঁ আমি ঠিক আছে। এতিয়া কৈছে R sits third to the right of W এতিয়া W ৰাইট কোনটো হ'ব যদি আমি এনেকৈ চাওঁ W টো এইফালে চাই আছে হয়নে এইটো ডাইৰেকশ্যনত চাই আছে তাৰ কোনটো হ'ব ৰাইটটো এইফালে লেফ্টটো এইফালে সো কি কৈছে ইয়াত R sits third to the left of W W লেফ্ট কোনটো হ'ব এইফালে এইটো চাইড হ'ব W লেফ্ট এইটো চাইড হ'ব হয়নে কিমান হ'ব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড সো ইয়াত হ'ব R2 তেনেকৈ আমি চাওঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ইয়াত R2 হ'ব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ইয়াত R2 হ'ব ঠিক আছে। এতিয়া আমাক কৈছে নেক্সটটো কি আছে X is second to the right of T এতিয়া T টো ক'ত বহাম T is not an immediate neighbor of R আৰু W T is not an immediate neighbor of R আৰু W এতিয়া immediate neighbor R কোনটো হ'ব এইটো আৰু W কোনটো হ'ব এইটো আৰু এইটো সো T টো এইটো পজিশ্যনত থাকিব পাৰে বা এইটো পজিশ্যনত থাকিব পাৰে সো আমি লৈ লওঁ সো আমি এবাৰ লওঁ এইটো পজিশ্যনত ল'লোঁ আৰু এটা ল'লোঁ এইটো পজিশ্যনত ল'লোঁ ঠিক আছে। এতিয়া এইটোত আমি আৰু এইটো হ'ল এইটো W সো এইটো পজিশ্যনতে লৈ লওঁ ঠিক আছে। সো দুটা পজিশ্যনত থাকিব পাৰে আমি এইটো জাষ্ট এজিউম কৰিছোঁ। এতিয়া কৈছে
টি ইজ নট এন ইমিডিয়েট নেইবাৰ অফ আৰ আৰু ডাব্লিউ লিখিলোঁ এক্স ইজ ছেকেণ্ড টু দ্য ৰাইট অফ টি এতিয়া টিৰ ৰাইটটো কোনটো হ'ব এইফালে চাই আছে এইটো চাইডে চাই আছে হয় নাই এইটো চাইডে চালে কি হ'ব এনেকৈ চাই আছে আপোনাৰ লেফ্ট হেণ্ডটো দি চাব এইটো চাইডে চাই আছে এইটো চাইডে চালে কি হ'ব ৰাইটটো এইফালে হ'ব আৰু লেফ্টটো এইফালে হ'ব হয় নাই চ' কৈছে এক্স ইজ ছেকেণ্ড টু দ্য ৰাইট অফ টি টিৰ ৰাইটত ছেকেণ্ড কোনটো হ'ব ফাৰ্ষ্ট ছেকেণ্ড এইটো হ'ব এক্স এতিয়া তেনেকৈ টিটো এইফালে চাই আছে ইয়াৰ ছেকেণ্ড কোন হ'ব ফাৰ্ষ্ট ছেকেণ্ড ইয়াত আৰ বহি আছে চ' এইটো আপোনাৰ পচিবল নহয় এইটো আপোনাৰ পচিবল কাৰণ ইফালে আৰ বহি আছে আগতে চ' এইটো আপুনি নাচালেও হ'ব চ' ইয়াত যদি আমি চাওঁ টিটো ছেকেণ্ড কোনটো এইফালে চাই আছে তাৰ ৰাইট এইটো চাইডে হ'ব ফাৰ্ষ্ট ছেকেণ্ড ইয়াত হ'ব এক্স আঁকিলোঁ এয়া আমাৰ দুটা হৈ গ'ল এতিয়া নেক্সটটো চাওক টু পিপল চিট বিটুইন পি আৰু এছ এতিয়া পি আৰু এছ ক'ত বহাব নাইডাৰ পি নৰ এছ ইজ এন ইমিডিয়েট নেইবাৰ অফ এক্স এক্সৰ ইমিডিয়েট নেইবাৰ পি আৰু এছ নহয় চ' এক্সৰ ইমিডিয়েট নেইবাৰ কোনটো হ'ব এইটো হ'ব এক্সৰ ইমিডিয়েট নেইবাৰ এইটো হ'ব চ' এইটো পি আৰু এছ নহয় চ' পি আৰু এছ ক'ত বহিব এই তিনিটাৰ মাজত বহিব ঠিক আছে আৰু নেক্সটটো কি দি আছে চাওক কিউ ইজ নট এন ইমিডিয়েট নেইবাৰ অফ এক্সৰ পি এতিয়া পি আৰু এছ ক'ত বহিব লাগিব এইটো আমি চাওঁ এক্সৰ ইমিডিয়েট নেইবাৰ পি আৰু এছ নহয় চ' পি আৰু এছ এই তিনিটা পজিশ্যনৰ ভিতৰত বহিব লাগিব আৰু কৈছে যে পি আৰু এছৰ মাজত দুটা মানুহ বহিব লাগিব চ' দুটা মানুহ বহিবলৈ যেতিয়া আমি পিটো ইয়াত বহাওঁ তে এছটো ইয়াত বহাব লাগিব পিটো আমি ধৰি লওক ইয়াত বহালোঁ এছটো আমি ইয়াত বহালোঁ কাৰণ ইয়াৰ মাজত দুটা থাকিব লাগিব আৰু এটা কণ্ডিশ্যন আহিব এছটো ইয়াত থাকিব পাৰে আৰু পিটো ইয়াত থাকিব পাৰে দুটা পজিশ্যন হ'ব দুটা মানুহ সোমালে বুজিলে কথাটো তেনেকৈ এতিয়া এইটো হৈ গ'ল এতিয়া আমাক কি কৈছে কিউ ইজ নট এন ইমিডিয়েট নেইবাৰ অফ এক্স এণ্ড পি এতিয়া কিউটো এক্স আৰু পি ইমিডিয়েট নেইবাৰ নহয় কিউটো এক্সৰ ইমিডিয়েট নেইবাৰ এটা আছে পি ইমিডিয়েট নেইবাৰ এইটো আছে চ' কিউটো এক্সৰ ইমিডিয়েট নেইবাৰ নহয় পিও ইমিডিয়েট নেইবাৰ নহয় চ' আৰুটো পজিশ্যন নাই বহাবলৈ চ' এইটো আপোনাৰ নহ'ব ত' এতিয়া চাওক কিউটো এক্সৰ ইমিডিয়েট নেইবাৰ নহয় এতিয়া এক্সৰ ইমিডিয়েট নেইবাৰ নহয় ইয়াত বহিব নোৱাৰে আৰু পি ইমিডিয়েট নেইবাৰ নহয় পি ইমিডিয়েট নেইবাৰটো এই দুটা বহি আছে চ' কিউটো আমি ইয়াত বহাব পাৰিম কাৰণ কিউটো এক্সৰ নেইবাৰ নহয় পিৰো নেইবাৰ নহয় এক্সৰ নেইবাৰ কোন দুটা এই দুটাত কিউটো ইয়াত বহাব নোৱাৰিম চ' পিৰ নেইবাৰ কোন দুটা হ'ব এই দুটা হ'ব চ' কিউটোৰ কাৰণে আমি ইয়াত বহাব লাগিব চ' বাকী কি থাকিলে ভিটো থাকিলে চ' ভিটো ইয়াত বহাই দিলোঁ বুজিলে চ' এইটো আমাৰ হৈ গ'ল এতিয়া ডায়েগ্ৰামটো এতিয়া কুৱেশ্যন কেইটা চাম আমি কি কৈ আছে বুজিলে নে কেনেকৈ কৰিলোঁ জাষ্ট আমি খালি এইটো আপুনি ভালকৈ চাই ল'ব ডাইৰেক্ট কিয়নো আপুনি একেলগে তিনিটা বনাই ল'ব তিনিটা বা দুটা তেনেকৈ বনাই ল'ব তেতিয়া আপুনি এটা এনেকৈ দি থাকিব নহ'লে আকৌ এটা ভুল হ'ল আকৌ আপুনি বনাব লাগিব তেনেকৈ একেলগে ষ্টাৰ্টিঙত আপুনি তিনিটা তেনেকৈ বনাই ল'ব এটা প্লেচ কৰি গৈ থাকিব ঠিক আছে এতিয়া আমি কুৱেশ্যনটো চাওঁ আহক কি দি আছে কুৱেশ্যনটো এইটো আপোনাৰ হয় নাই এইটো আপোনাৰ ডায়েগ্ৰামটো কুৱেশ্যনটো কি আছে হুইচ অফ দ্য ফলোয়িং পেয়াৰ ৰিপ্ৰেজেণ্ট দ্য ইমিডিয়েট নেইবাৰ অফ এছ এতিয়া ইমিডিয়েট নেইবাৰ অফ এছ কোনটো হ'ব হুইচ অফ দ্য ফলোয়িং ৰিপ্ৰেজেণ্ট দ্য ইমিডিয়েট নেইবাৰ অফ এছ কোনটো হ'ব এছৰ নেইবাৰ কোনটো হ'ব আৰ আৰু ডাব্লিউ ইমিডিয়েট নেইবাৰ আৰ আৰু কিউ হয় নাই এনচাৰ কোনটো হ'ব আৰ কিউ এতিয়া নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পজিশ্যন অফ ভি উইথ ৰেচপেক্ট টু পি ইন দ্য এবভ এৰেঞ্জমেণ্ট পজিশ্যন অফ ভি উইথ ৰেচপেক্ট টু পি পৰা চাব লাগে বুজি পালে পজিশ্যন অফ ভিটো ওলাব দিছে কিন্তু কাৰ ৰেচপেক্টত উইথ ৰেচপেক্ট টু পি আছে সেইকাৰণে আমি পি পৰা চাম পি পৰা ভিলৈ কেনেকৈ চাম পি এইটো আৰু ভি এইটো চ' পি এইফালে আছে পি এনেকৈ চাই আছে হয় নাই পি এনেকৈ আছে পি ৰাইট হ'ব এইটো লেফ্ট হ'ব এইটো চ' পি ৰাইটত কোন হ'ব ফাৰ্ষ্ট ছেকেণ্ড চ' ছেকেণ্ড টু দ্য ভিটো পিৰ ছেকেণ্ড ৰাইট টু দ্য ছেকেণ্ডত বহি আছে ছেকেণ্ড টু দ্য ৰাইটত বহি আছে ত' ছেকেণ্ড টু দ্য ৰাইট এইটো হ'ব নেক্সটটো কি দি আছে হু চিজ থাৰ্ড টু দ্য ৰাইট অফ কিউ এতিয়া হু চিজ থাৰ্ড টু দ্য ৰাইট অফ কিউ এনেকৈ চাই আছে কিউ ৰাইটত কোনটো হ'ব কিউ ৰাইট এইটো হ'ব আৰু লেফ্ট এইটো হ'ব চ' কিউ ৰাইটত কিমান দিয়া আছে থাৰ্ড কিউ ৰাইটত থাৰ্ড মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড টি বুজিলে নেক্সটটো কি দিয়া আছে which of the following which will come in place of question mark in the following series according to the above sitting arrangement x p s b যে চাওক এইটো চিটুৱেশ্যন মানে এনেকৈ গৈ পেলাই আপোনাৰ নেক্সট টাৰ্মটো কোনটো হ'ব এইটো চিৰিজত গৈ আছে এক্স পি এছ বি এক্স আমি যদি ক্লকৱাইজ ডাইৰেকশ্যন চাওঁ দেই ক্লকৱাইজ ডাইৰেকশ্যন মানে ঘড়ীৰ নিচিনা চলিব আৰু যদি এণ্টি ক্লকৱাইজ হয় উল্টা হ'ব এনেকৈ হ'ব চ' ক্লকৱাইজ ডাইৰেকশ্যন যদি আমি চাওঁ এনেকৈ এক্সৰ পৰা এনেকৈ গৈ আছে পি হ'ল এক্স প্ৰথম এক্স কি আছিলে এক্স পি এছ বি ন এছ বি ঠিক আছে এক্সৰ পৰা দুটা এৰি পেলাই পি হ'ল ক্লকৱাইজ ডাইৰেকশ্যনত এনেকৈ পি পৰা দুটা এৰি পেলাই এছ হ'ল ক্লকৱাইজ ডাইৰেকশ্যন এছৰ পৰা দুটা এৰি ভি হ'ল
আকৌ ক্লকৱাইজ ডাইৰেকশ্যন, আকৌ ইয়াৰ পৰা ক্লকৱাইজ ডাইৰেকশ্যন চালে কি হ'ব, ভি পৰা দুটা এৰক পি টি ডাব্লিউ হ'ব, কাৰণ এনেকৈ ডাইৰেকশ্যনত গৈ আছে। চ' ভি পৰা দুটা ডাব্লিউ হ'ব, বুজিলে? চ' নেক্সটটো কি দিয়া আছে, 4 of the following 5 are similar in a certain way based on their position in the sitting arrangement given above. Which of the following does not belong to that group? এতিয়া ইয়াৰ ভিতৰত 4টা আপোনাৰ ধুনীয়াকৈ গ্ৰুপ এটাত মিলি আছে। চ' আমাক কৈছে যে কোনটো 5 নম্বৰ কোনটো যোনটো গ্ৰুপটোত নিমিলে। চ' এছ আৰ ডাব্লিউ পি কিউ এছ এক্স পি আৰ এক্স। এছ আৰ যদি আপুনি চাওঁ, এছ আৰ কোনটো হ'ব, এছ আৰ এইটো ইফালে গৈ আছে হয়নে, ইফালে গৈছে এছ আৰ ডাব্লিউ পি চাওক, ডাব্লিউ পি এছ আৰ এক্স ন, আৰ এক্সটো আকৌ এনেকৈ গৈ আছে, ঠিকে আছে, এনেকৈ গৈ আছে, কিউ এছ এনেকৈ গৈ আছে কিউ এছটো একেই গৈ আছে, এইটো ডাইৰেকশ্যনতে গৈ আছে কিউ এছ, এক্স বিটো একেই গৈ আছে চাওক, এনেকৈ গৈ আছে এক্সৰ পৰা ভি এইটো ডাইৰেকশ্যনত গৈ আছে হয়নে, এনেকৈ গৈ আছে। কিন্তু ডাব্লিউ পিটো আপুনি চাওক, ডাব্লিউ পিটো এনেকৈ যাব লাগিছিলে, পি ডাব্লিউ যাব লাগিছিলে, কিন্তু ইয়াত উল্টাকৈ দি আছে, ডাব্লিউ পি দি আছে। চ' এইটো গ্ৰুপত নিমিলে আপোনাৰ, বুজি পালে? চ' গোটেইকেইটা এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন গৈ আছে, এছ আৰ এক্স এনেকৈ গৈ আছে, এছ আৰ এক্স, তাৰপিছত কি আছে কিউ এছটো এনেকৈ গৈ আছে, এক্স ভিটো এনেকৈ এক্সৰ পৰা ভিলৈ গৈ আছে, কিন্তু ইয়াত আপোনাৰ ডাব্লিউ পৰা পিলৈ দেখাইছে, কিন্তু আমি একচুৱেলি পি পৰা ডাব্লিউ হ'ব লাগিছিলে, পি ডাব্লিউ হ'ব লাগিছিলে, কিন্তু ডাব্লিউ পি দিছে। চ' ডাব্লিউ পৰা পিলৈ গৈ আছে, চ' এইটো এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন হৈ গ'ল, এনেকৈ গ'লে আপোনাৰ ক্লকৱাইজ ডাইৰেকশ্যন হ'ব। চ' এনচাৰটো কি হ'ব আপোনাৰ ডাব্লিউ পি, ঠিক আছে। আজি ইয়াতে আহিছোঁ, আজি বেছি টাইম নহ'ল বাৰু, তথাপিতো মই নেক্সট ক্লাছত আৰু ভালকৈ অলপ প্ৰব্লেম ভালকৈ ধুনীয়াকৈ অলপ কৰাই দিম। চ' প্ৰেক্টিছ কৰি থাকিব আপোনালোকে। চ' বন্ধ খুলিলেতো ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো হ'ব চাগে, লকডাউন খুলিলে, চ' সেইকাৰণে ভালকৈ প্ৰেক্টিছ কৰি থাকিব। চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' থেংকছ এ লট।